লোকসভাত আমাৰ দলৰ উপদলপতি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আজি আপোনালোকৰ সন্মুখত কিছু বক্তব্য ৰাখিব বিচাৰিছো। কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছো যেন অসমত বেলেগ একো সমস্যা নাই, অসমৰ মুখ্যমন্ত্ৰীৰ হাতত যেন আৰু একো কাম নাই, হকে বিহকে হোৱাই নোহোৱাই কেৱল শুৱনে খাওনে কংগ্ৰেছক দেখি থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কেইদিনমানৰ পৰা আমাৰ সাংসদ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াক লক্ষ্য কৰি উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে তেখেতৰ ভাৱমূৰ্তিক আক্ৰমণ কৰাৰ লক্ষ্য কৰি যিবিলাক অপপ্ৰচাৰত লিপ্ত হৈছে সেই কথা অসমৰ ৰাইজেও দেখিছে আৰু আমি সবে বুজিছো যে যি ধৰণে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাইছে আৰু বিজেপিৰ চৰকাৰখনৰ যিটো সামগ্ৰিক ব্যৰ্থতা, লোন লৈ লৈ চৰকাৰ ভাগৰি পৰিছে, দৰমহা দিবলৈ লোন ল'বলগীয়া হৈছে আৰু ভিজন ডকুমেণ্টছৰ যিবিলাক প্ৰতিশ্ৰুতি আছিলে আজি অসমৰ ৰাইজৰ মুখে মুখে সেইবিলাক আলোচনা হৈ আছে। 6 জনগোষ্ঠীয়ে পুনৰ আন্দোলন কৰিবৰ কাৰণে ইতিমধ্যে যুঁজা চলাইছে। চাহ শ্ৰমিক এলেকাত বিজেপিৰ নেতাবিলাক লাহে লাহে সোমাব নোৱাৰা অৱস্থা এটা হৈছে। ব্ৰহ্মপুত্ৰ খান্দিম বুলি কৈ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম বুলি কৈ 200 ইউনিট বিজুলী বাতি ফ্ৰী কৰি দিম বুলি কৈ এতিয়া স্মাৰ্ট মিটাৰ নামত যিবিলাক লুণ্ঠন চলি আছে, এই কথাবিলাকে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বও হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে 2026ত বিজেপি পতন ঘটিব সেইটো গম পোৱাৰ পিছত এতিয়া কংগ্ৰেছ দলৰ যিকেইজন সন্মুখত যুঁজি থকা নেতা তাৰ ভিতৰত অন্যতম আমাৰ এজন নেতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া, যি সংসদৰ ভিতৰতো যোৱা সময়ছোৱাত মোদী অমিত শ্বাহৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিশেষকৈ আদানীৰ যি কেলেংকাৰী আৰু ভ্ৰষ্টাচাৰ সেই সম্পৰ্কত গৌৰৱ গগৈ ডাঙৰীয়াৰ সদনৰ মজিয়াত যিটো ভূমিকা আৰু অসমৰ যুৱ প্ৰজন্ম, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগত তেখেতৰ যিটো সুসম্পৰ্ক, যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাব নোৱাৰাৰ পিছত বিজেপিৰ যিটো প্ৰতিশোধ পৰায়ণ দৃষ্টিভংগীৰে যোৱা সময়ছোৱাত তেওঁলোকে আক্ৰমণ কৰি আহিছে, সেইটো কালি একেবাৰে নিম্ন স্তৰলৈ গতি কৰিছে। অসমৰ ৰাজনৈতিক গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই আৰু আমিও এতিয়া দায়িত্ব লৈছো, অসমৰ ৰাইজৰ হৈ আমি দায়িত্ব লৈছো অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকে পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছো যে তেওঁ কিমান কেবিনেটৰ সিদ্ধান্ত লৈছিল আৰু কিমান কাৰ্যক্ষম কৰিলে। মাজুলী কেবিনেটৰ সিদ্ধান্ত কি হ'ল, শিলচৰত মিনি ছেক্ৰেটেৰিয়েট, টুইন টাৱাৰ, এইবিলাক কেবিনেটৰ ডিচিশ্যন আছে। লখিমপুৰ কেবিনেটৰ সিদ্ধান্ত আছিলে যে বিপ্লৱ শৰ্মাৰ 57টা ৰিকমেণ্ডেশ্যন তেওঁলোকে দিল্লী পঠিয়াইছে। লখিমপুৰ কেবিনেটৰ পৰৱৰ্তী সময়ত আপাৰ হাউচ, ইনাৰ লাইন পাৰ্মিট, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী চিল কৰা, এইবিলাক ক্ষেত্ৰত অগ্ৰগতি কিমান হৈছে। ধেমাজি কেবিনেটত 300 কোটি টকা ধেমাজি জিলাৰ কাৰণে চেংচন কৰা হৈছিলে। 300 কোটি টকাৰ পাই হিচাপ অসমৰ ৰাইজৰ সন্মুখত আমি ৰাখিবলৈ গৈ আছো। ভৱানীপুৰত যেতিয়া বাই ইলেকশ্যন হৈছিলে 45টা ঘোষণা কৰিছিলে। তিতাব মৰিয়নিত যেতিয়া বাই ইলেকশ্যন হৈছিলে তাত 40খন স্কুলৰ কাৰণে পইচা ঘোষণা কৰিছিলে। গৌৰৱ গগৈ কৈছে প্ৰশ্ন উত্তৰ দিয়ক, প্ৰশ্ন উত্তৰ দিয়ক, প্ৰশ্ন উত্তৰ দিয়ক। হিমন্ত বিশ্ব শৰ্মাক যে অসমৰ ৰাইজে সুধি আছে টুইন টাৱাৰ কি হ'ল, এক্সপ্ৰেছ হাইৱে কি হ'ল, মথাউৰি কি হ'ল, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কি হ'ল, সেইবিলাক প্ৰশ্ন উত্তৰ অসমক দিছে নাই। সেইকাৰণে আমি এই কথাখিনি আজি মই মুকলিমূৰীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ হিমন্ত বিশ্ব শৰ্মাক জনাই দিছো, গৌৰৱ গগৈ অকলশৰীয়া নহয় আৰু এইখন যুঁজ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কৰিছে বুলি ভাবিব নালাগে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰত্যেকজন তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী এই যুঁজত গৌৰৱ গগৈৰ লগত থকাই নহয়। ডিজিপি এনকুৱাৰী কমিশ্যন চবকে মই কৈ দিছো, এনকুৱাৰীৰ সময়ত এটা কথা মনত ৰাখিব,
যে হিমন্ত বিশ্ব শৰ্মাৰ চকীখনো স্থায়ী নহয় আৰু বিজেপিৰ হাতত থকা ক্ষমতাও স্থায়ী নহয়। এই কথা বিজেপিক মনত ৰাখিবৰ কাৰণে আৰু এনকুৱাৰী বিষয়াসকলকে এই কথা মনত ৰাখিবৰ কাৰণে যে পাৱাৰ ইজ নট পাৰ্মানেণ্ট। আমি বহুত ক্ষমতা দেখিছোঁ, বহুত ক্ষমতা পাইছোঁ, বহুতবাৰ ক্ষমতা হেৰুৱাইছোঁ। ইয়াৰ কিন্তু পৰিণতি আৰু পৰিস্থিতি বহুত বেয়া ফালে যাব। আৰু তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব আৰু চব কথাতে ওলাব, চব কথা ওলাব। পত্নীৰ কথা যেতিয়া আলোচনা হৈছে কেবিনেটত, এতিয়া আৰু বহুত পত্নীৰ কথা কেবিনেটত আলোচনা হ'ব। অসমৰ ৰাইজৰ মুখে মুখে আলোচনা হ'ব, সকলো তথ্য ফাদিল কৰা হ'ব। আৰু তাৰ দায়িত্ব আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লৈছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াকো বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ। আৰু আজি এই সংবাদমেলত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া আৰু সাংবাদিকসকল, মই চমুকে কম, গোটেইখিনি কথা ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ক'লেই। মই চমুকে নিজৰ কথাখিনি হিন্দী, ইংৰাজী, অসমীয়াত কৈ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। যোৱাকালি কেবিনেট মিটিঙৰ পিছত যি সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰিলে, সেই সংবাদমেলক চাই অসমৰ জনসাধাৰণৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰাটো অলপ বেলেগ আছে। চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ সেই সাহস, আগৰ সেই আত্মবিশ্বাসটো নাই। আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট কি যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, সেই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ কথাখিনি একেই। প্ৰথম দিনত আমি যিখিনি কথা ক'লো, আজিও আমি একেখিনি কথা কৈছো। কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালে গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰুৱাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়? মনৰ ভিতৰত কি কথা লৈ শংকা? এই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে অহা বিধানসভা নিৰ্বাচন 12 মাহ খুব কম সময়ৰ ভিতৰত পাৰ হৈ যাব। আৰু তেওঁলোকে গম পাই গৈছে যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে। আজি তেওঁ কংগ্ৰেছৰ পৰা ভয় খাইছে। ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'লে কি হ'ব, সেই ভৱিষ্যতলৈ চিন্তা কৰি আজি তেওঁ ভয় খাইছে। আৰু এইটোতো স্বাভাৱিক কথা। জনসাধাৰণটো প্ৰশ্ন সুধিবই, ৰাইজৰ
প্ৰশ্ন সোধাৰ অধিকাৰ আছে। ইমান দিন তেওঁ এটাও ৰাইজৰ প্ৰশ্ন উত্তৰ নিদিলে। 26 চনৰ পিছততো দিব লাগিবই। আৰু হেয়া লৈ আজি তেওঁ কথা, তেওঁ ব্যৱহাৰ, চৰিত্ৰ দেখিলেই মানুহে গম পাই গৈছে যে এয়া মনৰ ভিতৰত ভয় সোমাই গৈছে। আমি কংগ্ৰেছ দল, আমি স্পষ্টবাদী, একত্ৰিত হৈ আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ বিষয়বোৰ, যি বিষয়বোৰ ভূপেন বৰা ডাঙৰীয়া উত্থাপন কৰিলে, সেই বিষয়বোৰ লৈ আমি আগবাঢ়ি যামগৈ। শেষত গৈ ৰাইজৰ বিজয় হ'ব, অসমৰ জনসাধাৰণৰ বিজয় হ'ব। मैं समूह के लब हिंदी तो कोई दूं कि कल जो संवाद मेल हुआ उसमें असम के सभी लोगों ने मुख्यमंत्री का चेहरा देखा। उनके आंखों को देखा और देख के ही पता चल गया कि कुछ गड़बड़ है। मुख्यमंत्री के मन में कुछ चिंता है और वो होना स्वाभाविक है, क्योंकि मुख्यमंत्री डरे हुए हैं और डर के कारण हर दिन अपनी स्थिति को वो बदलते रहते हैं। पहले दिन कुछ कहेंगे, उसके दूसरे दिन कुछ और कहेंगे, उसके तीसरे दिन कुछ और कहेंगे, उसके चौथे, पांचवें, छठे, सातवें दिन पे कुछ और कहेंगे। और ये आप खुद देख सकते हैं कि पहले दिन क्या बोलते थे और कल क्या बोल रहे हैं। हमारी स्थिति स्पष्ट है, कांग्रेस दल की स्थिति स्पष्ट है कि अगर उनको कोई जांच करनी है तो जांच करे। हम अपने स्थिति पर अटल हैं और भय, उनके बीच में जो भय है उसका कारण एक है, आज के 12 महीने बाद होने वाले निर्वाचन। उस निर्वाचन में उनकी हार निश्चित है, उनको पता है। उनकी कुर्सी जाएगी, उनको पता है। और इसीलिए उनको भय है कि भविष्य में जो कांग्रेस की सरकार बनेगी असम में, तो उनका भविष्य क्या होगा, उसको लेकर उनके मन में चिंता है। और चिंता होना तो स्वाभाविक है। 10 वर्षों से असम के लोगों ने भाजपा सरकार से सवाल पूछे, लेकिन एक भी उत्तर नहीं मिला। पिछले 4-4.5 वर्षों से असम के लोग मुख्यमंत्री हिमंत बिश्व शर्मा जी से सवाल पूछे, एक भी सवाल का जवाब उन्होंने नहीं दिया। लेकिन 26 के निर्वाचन के बाद उनको जवाब देना पड़ेगा। और इसीलिए आज उनके मन में आशंका है। कांग्रेस पार्टी इन 12 महीनों में एकजुट होकर लोगों के पास जाएगी और लोगों के मुद्दों को उठाएगी और अंत में विजय असम के लोगों की हो। लास्ट मैं इंग्लिश तो कोई दूं। So we all saw the press conference yesterday of the Chief Minister of Assam, Himanta Biswa Sharma ji, and the people of Assam commented that when they saw the face of Himanta Biswa Sharma ji, when they looked into the eyes of Himanta Biswa Sharma ji, they could see that he was anxious, insecure, and not confident of himself. Every day his position has changed. Every day he has altered his stance. From the day 1 in Singapore he said something, on 5th day he said something else, and yesterday he's altered his stance once again. But on the opposite hand, the Congress position has remained firm. We are confident of our position. If they want to do an investigation, they can go ahead. We are confident of where we are. And it is logical for the Chief Minister to be afraid, because 12 months from now, there will be elections in the state of Assam.
and a Congress-led government will be formed here. And therefore, the Chief Minister is afraid of the Congress party. He is afraid of the people of Assam. The people of Assam have been rightly asking questions of the Chief Minister, but they have got no answers. After 2026, he will be forced to answer to the people of Assam. Till then, for the next 12 months, the Congress party will work unitedly, will go to the people, will go to every nook and corner of the state. We will raise the issues of the public, and in the end, not one man, but after the 2026 assembly elections, the people of Assam will be victorious. Thank you, and yar pisot jodi kiba proshno ase apnalok. I have a very straightforward question to you. When you went to meet the Pakistan High Commission, you went in individual capacity or in official capacity as an honorable MP? And was your wife working with Lead Pakistan at that point in time? Also, adding to it, did you brief the Ministry of External Affairs before and after meeting, briefing and debriefing was done or not? All questions related to the work I did as a representative of Indian democracy and meeting with ambassadors and diplomats of various countries is all in public domain. Even the Hindu paper reported that meeting, the said meeting, and it is very customary for members of Indian Parliament to interact with delegates of different countries to ask, to raise the concerns of Indian citizens. We are well aware, and surely I am well aware of what are the obligations, duties and customs. তেওঁ এটো সরকারের উপরত আমাৰ ইয়াত কবলে একো নাই তেওঁ সরকারে তদন্ত কৰিবলৈ বিচাৰে সরকারে আগবাঢ়ি যাওক তদন্ত কি হয় আমি গম পাম তো সরকারের কথা আমি নিজৰ কথা আমাৰ স্পষ্ট We have already had a discussion with the legal team of AICC yesterday, and we will be taking the next steps forward. But the preliminary discussions have already taken place. মই একে কথা কলো যে এটো অসম সরকারের যি তেওঁলোকে ইনকোয়ারি কৰিছে তেওঁলোকে তদন্ত কৰি ৰাইজক জনক এটো আমাৰ দায়িত্ব নহয় সাব জুডিস হৈ গল কে সেইটো কব Parliament, whether those were questions put up in favor of somebody or not, and then there are some very serious allegations. So, you are making some political rhetoric here, but would you like to answer those allegations? They are serious nature. The Chief Minister should do better research. Many of those questions the same questions have been raised by BJP MPs also. And they are all on the go to the Lok Sabha website. You will even see the name of a current speaker of Lok Sabha asking the same questions. So this is just another attempt, a weak, feeble and pathetic attempt. But I also don't know the Chief Minister. আগতে তো মোক ভিলেন বনাই দিছিলে আকৌ জোৱাকালি মই ভিকটিম হৈ গলো আগতে তো মহে খলনায়ক এটা হেতে কৈছো যে মুখ্যমন্ত্রী মোৰ প্ৰতি স্থিতিটো তেওঁলোকে দিন খলাই থাকে আগতে মই খলনায়ক আছিলো এটা মই ভিকটিম হৈ গলো সো এটা হে কাৰণে হেতুৱে প্ৰমাণ কৰে যে তেওঁ যে মানে ভৰি তলত কিমান মানে পাতল তেওঁ মানে পাতল মাটিৰ ওপৰত তেওঁ থিয় হৈ আছে এটোৱে প্ৰমাণ কৰে
তদন্ত হওক, আগবাঢ়ি যাওক, এইটো ৰাইজৰ কথা, ৰাইজেও জানিবলৈ বিচাৰে, তদন্ত কৰক। মই সেইটোৱে কৈছো, যিদিনা বিজেপি আমাৰ প্ৰশ্নৰ উত্তৰ দিব, যিখিনি প্ৰশ্ন আমি ইমান দিনৰ পৰা সুধি আছো, যিখিনি প্ৰশ্নৰ ওপৰত PIL ফাইল হৈছে, যিখিনি প্ৰশ্নৰ ওপৰত আপোনালোকে ষ্টৰি কৰিছে, সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নাপায়। যিদিনা সেই ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হ'ব, ডুবাই ছিংগাপুৰ শুনিলেই মুখ্যমন্ত্ৰী গৰম হৈ যায়। গৰম হ'বলৈ কি আছে ডুবাই ছিংগাপুৰলৈ? ছিংগাপুৰৰ পৰাই গোটেই তেওঁৰ টুইটবোৰ আৰম্ভ হ'ল। চ' তেওঁলোকে উত্তৰ দিয়ক। মই এইটোৱে কৈছো, আমিও মানে তেওঁ যিদিনা আমি তেওঁ নিজৰ ডুবাই ছিংগাপুৰৰ উত্তৰ দিব, আগতে বাংলাদেশত ক'ত গৈছে নাই যোৱা, এইবোৰ চব যেতিয়া তেওঁ সেই উত্তৰবোৰ দিব, আমিও উত্তৰখিনি দিম। Yes, you can see that in 2015, Prime Minister Modi ate biryani. Himanta Biswa Sharma tweeted, "What a lovely gesture." In 2016, Prime Minister Modi invited ISI to Pathankot. Few years later, in Madhya Pradesh, Dhruv Saxena, district BJP IT cell member, was arrested. Was there any SIT form there? High-ranking government officials' sons have business partners who are Pakistani people. Any SIT there? So, listen, we can all clearly see, going back, everybody is asking, why is the Chief Minister doing this? And everybody is coming to the same conclusion that Chief Minister is afraid. The Chief Minister is insecure. Who is he afraid of, insecure of? Of the Congress party and the people of Assam. Why? Because 12 months from now, a Congress-led government will come to Assam, and the people of Assam will have the right to ask tough questions, and the Chief Minister or the former Chief Minister at that point of time will have to face their questions. Last. He's not about me. He's afraid of the Congress party. He's afraid of the people of Assam. He's afraid of elections. He's afraid that he doesn't have the answers. You can see his face. You can see his eyes. People are commenting that, look at him. Last. Hey, one sec. এইটো কংগ্ৰেছ দল, এইটো শুনক, কংগ্ৰেছ দল। আমি আপোনালোকে গৌৰৱ গগৈ ডেপুটি লিডাৰ পাৰ্লিয়ামেণ্ট হোৱাৰ কাৰণে কথাটো সবেই গম পাইছে। ইভেন আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিলাকৰ টেলিফোন নম্বৰ SBI কালেক্ট কৰি আছে। মণ্ডল কালি গোৱালপাৰাত মিটিং আছিলে না, ক'বলৈ দিব লাগিব। কালি গোৱালপাৰাত মিটিং আছিলে, ব্লক কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী মিটিঙত ভাষণ দি আছে। তেওঁক কৈছে তোমাৰ বিৰুদ্ধে এটা কেছ আছে, তুমি থানালৈ আহিব লাগে। ইমান যদি হিমন্ত বিশ্ব শৰ্মাই অসমৰ কামেই কৰিছে, তেওঁ যদি জনপ্ৰিয়তা চব ঠিকেই আছে, ৰাইজে যদি তেওঁক ভালেই পাই আছে, তে মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ পৰা ব্লক কংগ্ৰেছৰ MP লৈকে এইটো প্ৰথম নেকি এনেকুৱা আক্ৰমণ কংগ্ৰেছৰ ওপৰত? কাক এটেক কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? প্ৰথম দিনাখনৰ পৰাই মোৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি, ৰকিব লোচনৰ পৰা আৰম্ভ কৰি, কোন মানুহক যিকেইজনে সন্মুখত আহি পেলাই তেওঁলোকৰ বিভিন্ন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথাবিলাক উদঙাই দিয়ে, তেওঁলোকক আক্ৰমণৰ লক্ষ্য বুলি লোৱাটো এটা হিমন্ত বিশ্ব শৰ্মাৰ অভ্যাসত পৰিণত হৈছে। কিন্তু আমি তেওঁৰ সেই বেহু ফালিম, আৰু এইটো গৌৰৱ গগৈৰ ওপৰত ব্যক্তিগত আক্ৰমণ নহয়, এইটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মুখ সমৰৰ এজন শীৰ্ষ নেতাৰ ওপৰত আক্ৰমণ হিচাপে আমি লৈছো, আৰু এই আক্ৰমণ আমি সাময়িকভাৱে প্ৰতিহত কৰিম। অ'কে, থেংক ইউ। ব'লক, থেংক ইউ, ধন্যবাদ। হৈ থাকিব।